নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপদৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? অপশ্যন এ 1526 চনত, অপশ্যন বি 1536 চনত, অপশ্যন চি 1556 চনত, অপশ্যন ডি 1520 চনত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি 1556 চনত। নেক্সট কুৱেশ্যন, কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন এ 1911 চনত, অপশ্যন বি 1913 চনত, অপশ্যন চি 1907 চনত, অপশ্যন ডি 1910 চনত। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 1911 চনত। নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি সুভাষ চন্দ্ৰ বসু, অপশ্যন সি বি আৰ আম্বেদকাৰ, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন সম্ৰাষ্ট বাবৰৰ এজন পুত্ৰ আছিল? অপশ্যন এ হুমায়ুন, অপশ্যন বি জাহাংগীৰ, অপশ্যন চি শাহজাহান, অপশ্যন ডি বাহাদুৰ শাহ জাফৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ হুমায়ুন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ হুমায়ুন, অপশ্যন বি শ্বেখ ছাৰ চুৰি, অপশ্যন চি বাবৰ, অপশ্যন ডি আকবৰ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি বাবৰ। নেক্সট কুৱেশ্যন, ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? অপশ্যন এ বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয়, অপশ্যন বি খাদী বস্তু পৰিধানৰ সীমাবদ্ধতা, অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস, অপশ্যন ডি বিদেশ ভ্ৰমণৰ সীমাবদ্ধতা। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি বিচাৰ অবিহনে কাৰাবাস। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন এ হৰ্ষবৰ্ধন, অপশ্যন বি অশোক, অপশ্যন চি বিষ্ণুগুপ্ত, অপশ্যন ডি সমুদ্ৰগুপ্ত। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ হৰ্ষবৰ্ধন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।